কেৱল গীতিকাৰ লগতে অনুৰোধ জনাইছো ইয়াত উপস্থিত থকা সমূহ সদস্যকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ এতিয়া দুয়োটা অনুষ্ঠানৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ বন্তি প্ৰজ্বলনৰ বাবে মই আমাৰ সকলোৰে অতি মৰমৰ অতি আদৰৰ শিল্পী ভূপেন হাজৰিকা আমি সকলোৱে মৰমত সৰু ডাঙৰ বয়সৰ কোনো কথা নাই সকলোৱে ভূপেন দা বুলিয়ে মাতে ইমান মৰমৰ ইমান আদৰৰ ভূপেন দা আমাৰ আৰু ভূপেন দাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আৰম্ভণি হ'ল আজি সকলোৱে আহি চাইকেল চলালে এনে ভাবিলে অলপ আচৰিত লাগে যে শিল্পী আৰু এইফালে চাইকেল চলাইছে কিন্তু কথাটো হ'ল এনেকুৱা আচলতে আমাৰ মানুহৰ অন্তৰত থকা এনেকুৱা কোনো আৱেগ নাই যিটো আৱেগ ভূপেন হাজৰিকাই চুই যোৱা নাই আমাৰ সামাজিক সাংস্কৃতিক জীৱনৰ বাহিৰেও আমাৰ ব্যক্তিগতভাৱে আমি বুজি নোপোৱাকৈ আমি উপলব্ধি নকৰাকৈ আচলতে ভূপেন হাজৰিকাই ভূপেন দাই আমাক স্পৰ্শ কৰি গৈছে চুই গৈছে আমাক কিছুমান অনুভৱ দি গৈছে এতিয়া ক্ৰীড়াক লৈ যেতিয়া ভূপেন হাজৰিকাই গাইছিলে যে লিখিছিলে নিজে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তি প্ৰাংগন এয়া কেৱল খেল নহয় ইয়াত লুকাই আছে এক ডাঙৰ দৰ্শন গতিকে ইমান সৰল ভাষাৰে আমি উপলব্ধি নকৰাকৈ অন্তৰ পৰশা সুৰেৰে যেতিয়া ভূপেন দাই ইমান ডাঙৰ কথা সৰু মানুহে বুজি পোৱাকৈ উপলব্ধি কৰাকৈ কৈ যায় সেয়াই শিল্পীৰ মহানতা শিল্পীৰ সফলতা আৰু সেয়াই শিল্পীৰ সাৰ্থকতা আজি ভূপেন হাজৰিকাৰ আমি জন্ম শতবাৰ্ষিকীৰ এই অনুষ্ঠানৰ আজি সকলোৱে চাইকেল চলালে আমি সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভূপেনৰ য'তে আছে সুখেৰে থাকক শান্তিৰে থাকক আৰু আমাক সকলোকে আশীৰ্বাদ দি থাকক ধন্যবাদ জনাইছোঁ আপুনি ইমান ৰাতিপুৱা উঠি আহিলে ফৰ এ বেটাৰ কজ আজি আপুনি সবেই চিনি পায় যে আমাৰ ভূপেন দাৰ ইলেকশ্যন চাইনিঙো চাইকেল আছিলে কেম্পেইনৰ আৰু চাইক্লিষ্ট এনেকুৱা এটা বস্তু হৈ গ'ল যিটো মানুহক ফিটো ৰাখে আৰু যিকেইটা য়াংষ্টাৰ আছে ইহঁতি অলপ নিচা বাৰৰ পৰা অলপ আঁতৰত থাকে ৰাতিপুৱা তেওঁ মৰ্ণিং ৱাক দৌৰি আহিলে ইয়াৰ মটৰটো আমাৰ এইটোৱে হ'ল জড়িত হৈ কিনি অহাটো যে আমি য়াংষ্টাৰক এটা ভাল লৈ যাব পাৰোঁ প্লাছ যিটো ডাঙৰ অকেশ্যন এটা আছে অহাকালি আমাৰ 100 বাৰ্থ এনিভাৰ্চাৰী অফ ডক্টৰ ভূপেন হাজৰিকা লিজেণ্ডাৰী ছিংগাৰ অফ আছাম তো তেওঁৰ কাৰণে এটা আমাৰ ফালৰ পৰা এটা এইটো হৈ গ'ল মানে স্মৃতি হিচাপে তেওঁ এইটো হৈ গ'ল যে আমি মনত ৰাখিছোঁ তেওঁক আজি তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁ সদায় মনত ৰখাৰ কাম হ'ল আমাৰ অসমবাসীৰে হ'ল সেইটো কাৰণে এইটো বস্তু আমি ভাবিছোঁ যে অহা বছৰৰ পৰা কণ্টিনিউ যদি হৈ থাকে বিৰাট ভাল আৰু বহুত সংস্থা আছে ইহঁতিও যদি আগবাঢ়ি আহে এনেকুৱা কিবা কাম লয় আৰু ভাল হ'ব ধন্যবাদ মাৰোৱাৰী যোৱা মঞ্চৰ ফালৰ পৰা মই আপোনাক সেইটোৱে ক'ব বিচাৰিছোঁ আজি নিয়াৰ এবাউট আমি ৰেজিষ্ট্ৰেশ্যন হৈছিলে 180+, কিন্তু আমাৰ ইয়াত হৈছিলে 180+, যিটো আমি এক্সপেক্ট কৰা নাছিলোঁ কিন্তু আমাৰ ফালত ইয়াত দেখা গৈছে নিয়াৰ এবাউট 121 মানুহ আহিছে আৰু ডাঙৰ বস্তু কি এটা সৰু ছোৱালী আহিছে ডেট ইজ এৰাউণ্ড 4 years old 4 বছৰৰ পৰা এৰাউণ্ড 70 yearsলৈকে মানুহ ইয়াত ৰাতিপুৱা আহিছে সেইটো এটা ডাঙৰ কথা ৰাতিপুৱা 5টাত আমি চবেই গম পাওঁ উঠি অহাটো ইজি নহয় সেইটো এটা বহুত ডাঙৰ কথা য়াংষ্টাৰ যিমান আগবাঢ়ি আহিব ইমানেই আমাৰ কাৰণে ভাল ভূপেন হাজৰিকা সাংস্কৃতিক ন্যায় আৰু প্ৰাদেশিক মাৰোৱাৰী যুৱ মঞ্চই যুটীয়াভাৱে এই ৰেলী আৰম্ভ কৰিলোঁ অলপ আগতে কাৰণ ভূপেন্দাৰ প্ৰতীক আছিল চাইকেল যেতিয়া ভূপেন্দাৰ নাওবৈচাৰ পৰা বিধানসভালৈ গৈছিল ভূপেন্দাৰ লাকি প্ৰতীক আছিল এইটো বুলি আমি ভাবিছোঁ আৰু ভূপেন্দাই চাইকেল মাৰি বহুত বিচাৰি গৈছিল গতিকে আজি সেই প্ৰতীকেৰে আমি চাইকেল ৰেলীৰে ভূপেন্দাৰ শতবাৰ্ষিকীৰ আৰম্ভ কৰিলোঁ আৰু অহা কাইলৈ শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজৰ লগত যুটীয়াভাৱে
আমি ভূপেন্দাৰ শতবাৰ্ষিকীৰ যি অনুষ্ঠান সেইখিনি কৰা হ'ব। যেহেতু এইবেলি চৰকাৰেও বহুকেইটা কাৰ্যসূচী তেনেধৰণে সুন্দৰভাৱে কৰিছে, চৰকাৰে বহুত ধৰণৰ আঁচনি লৈছে আৰু কাইলৈ ইয়াতে সমাধিতে অসম চৰকাৰে কৰিব আৰু আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে কলাক্ষেত্ৰৰ লগত যুটীয়াভাৱে কৰিছোঁ। 100খন ফ্লেগ হষ্ট কৰা হ'ব, পতাকা উত্তোলন হ'ব, 100গৰাকী কণ্ঠশিল্পীয়ে ভূপেন্দাৰ নতুন নতুন সা কীৰ্তি পৰিৱেশন কৰিব আৰু থলুৱা গীত মাতো পৰিৱেশন কৰা হ'ব। এইদৰে আমি শুভাৰম্ভ কৰিম শতবৰ্ষৰ। তাৰপিছত হৈ থাকিব গোটেই বছৰজোৰা বহুত আমাৰ আঁচনি আছে, বহুত পৰিকল্পনা কৰা হৈছে, সেইমতে আমি গৈ থাকিম। ইতিমধ্যে আমি উজনিৰ প্ৰায় 27খন কৰ্মশালা কৰি আহিছোঁ ন্যাসে, এখেতসকলৰ লগত যুটীয়াভাৱে যুৱ মঞ্চৰ লগত, প্ৰাদেশিক মাৰোৱাৰী যুৱ মঞ্চৰ লগত। আৰু এটা খুব আনন্দৰ কথা যে আজি ইয়াৰ পৰাই চাইকেল ৰেলী ওলোৱা নাই, 54খন স্থানত ওলাইছে একে সময়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।